পুথি এই অনুষ্ঠানতে উন্মোচন কৰা হয় আন কেইবাখনো গ্ৰন্থ গুণগত মান ঠিকে ৰাখি আলোচনীখনে অসমৰ সাহিত্য আৰু সাংস্কৃতিক দিশত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে সকলোৱে অস্থিৰ জনজীৱনৰ মাজতো মানুহৰ মনত সুন্দৰ চিন্তা চৰ্চা যাতে জাগ্ৰত হয় লগতে নৱপ্ৰজন্মই যাতে এখন মঞ্চ পায় যিখন মঞ্চৰ যোগেদি তেওঁলোকে আগুৱাই যাব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়ে আমি মিগনাভি আলোচনীখন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাতে আগবঢ়াই নিব পাৰোঁ চিন্তা কৰিয়ে আলোচনীখন আমি জন্ম দিছোঁ অৰুণোদয় আৰম্ভ কৰা জনকী আৰম্ভ কৰা সেই পৰিয়ালত পৰৱৰ্তী সময়ত আমি পাহিন উষা এনেকৈ যিকেইখন যুগ সৃষ্টি কৰা বা অসমীয়া সাহিত্যত এটা সুকীয়া মাত্ৰা সুকীয়া আধিপত্য সৃষ্টি কৰা আলোচনী পাইছে মই আশা কৰিম সেই সুৰীয়া যাত্ৰাটোৰ শেহতীয়া সংযোজন হওক মৃগন সেই সূত্ৰে মই ক'ম যে কিবা এটা কিন্তু মৃগনাভীৰ সুকীয়া পৰিচয় লাগিব ভিৰৰ মাজত থাকিও যেনেকৈ কোনোবা মানুহ উজলি উঠে শোভাযাত্ৰাত থাকিও যেনেকৈ কোনোবা এজন মানুহক আমি সুকীয়া দৃষ্টিৰে চাওঁ তেনেকৈ ভিৰৰ মাজত আলোচনীৰ মাজত মৃগনাভী ক'ৰবাত উজলি উঠিবৰ কাৰণে এটা সুকীয়া চৰিত্ৰ লাগিব উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে আবেদন আহ্বান কংগ্ৰেছৰ ২৭ ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব আবেদন পত্ৰ জমা দিব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত জিলা কংগ্ৰেছ কমিটি ব্লক কংগ্ৰেছ কমিটিৰ হাতত জমা দিব লাগিব আবেদনৰ প্ৰতিলিপি উপনিৰ্বাচনৰ বাবে গঠন কৰি দিয়া সমিতিৰ সভাপতিকো জমা দিব লাগিব আবেদনৰ প্ৰতিলিপি আবেদনকাৰীসকলে আবেদনৰ বাবে জমা দিব নালাগে কোনো মাচুল জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে এপিচিচিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই পৰৱৰ্তী খবৰ দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকা ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শিলচৰ আৱৰ্ত ভৱন চৌহদত শেষৰজন ডিমাচা কছাৰীৰ ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনুৰ এটা পূৰ্ণায়ব প্ৰতিমূৰ্তি উন্মোচন কৰে উক্ত অনুষ্ঠানতে ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভাষা কৃষ্টিৰ সুৰক্ষা নিশ্চিত কৰা হ'ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰক্ষিত কৰা হ'ব খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষা সংস্কৃতি শিলচৰত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰৰ আৱৰ্ত ভৱন চৌহদত দেওবাৰে শেষৰজন ডিমাচা কছাৰী ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনুৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি এটা উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভাষা কৃষ্টি সংস্কৃতি আৰু প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ উপযুক্ত সংৰক্ষণ কৰা হ'ব আমাৰ যি ইণ্ডিজেনাছ ট্ৰাইব আছে বা আমাৰ যিটো ইণ্ডিজেনাছ ফেইথ আছে সেই ট্ৰাইব আৰু ফেইথবিলাকৰ ৰিলিজিয়ন কালচাৰ বিশ্বাস এই গোটেইবিলাকক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ আমি এটা অসমত ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ বুলি এটা নতুন ডিপাৰ্টমেণ্ট কৰিছোঁ এই ডিপাৰ্টমেণ্টটোৰ থ্ৰুদি সৰু সৰু যিবিলাক জনগোষ্ঠী আছে এইবিলাকক কেনেকৈ আমি আকৌ উভতাই আনিব পাৰোঁ কৃষ্টি সংস্কৃতিৰ দিশেৰে অসমৰ অন্যতম চহকী জনগোষ্ঠী ডিমাচা কছাৰীসকল এই জনগোষ্ঠীৰে শৌৰ্যবীৰ্যৰ প্ৰতীক তথা শেষৰজন ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই নিজকে সুখী বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনুৰ এটা প্ৰতিমূৰ্তি আমাৰ শিলচৰ আৱৰ্ত ভৱনত আমি ইয়াতে অনাবৰণ কৰিব পাৰিছোঁ আৰু এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাৰ বাবে মই আমাৰ বৰ্মন ডিমাচা কাউন্সিলৰ সকলো মেম্বাৰ্ছক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ এলেকাৰ বাহিৰত বসবাস কৰা ডিমাচাসকলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে বৰ্মন ডিমাচা কছাৰী উন্নয়ন পৰিষদক অধিক শক্তিশালী কৰা হ'ব ডিমা হাছাওৰ বাহিৰত হোজাই লংকা বৰাক ভেলী আমাৰ ধনচিৰি এই স্থানবিলাকত যিসকল ডিমাচা আছে তেওঁলোক
এতিয়া অকণমান মাজে মাজে এলোন বা অকলশৰীয়া অনুভৱ কৰে আমি বৰ্মন ডিমাছা কাউন্সিলক আৰু ষ্ট্ৰং কৰিম যাতে সব জায়গাতে তেওঁলোকে ডেভেলপমেন্ট কৰিব পাৰে ইফালে বৰাক উপত্যকাত ডিমাছা কছাৰী ৰাজ্যৰ শেষ ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণ শাসনুৰ প্ৰথমটো প্ৰতিমূৰ্তি উন্মোচনত উল্লেখিত বৰ্মন ডিমাছা কছাৰী উন্নয়ন পৰিষদৰ কৰ্মকৰ্তাসকল তেওঁলোকে কয় এইটো এটা ঐতিহাসিক দিন আজি গৌৰৱৰ দিন আমাৰ ডিমাছা কছাৰী মানুহৰ কাৰণে কিয়নো আজি আমাৰ ৰজা খাসপুৰৰ শেষ ৰজা আমাৰ শ্ৰী শ্ৰী গোবিন্দ চন্দ্ৰ নাৰায়ণ শাসনুৰ আজি মূৰ্তি উন্মোচন কৰিলে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ কাৰণে আমাৰ ইয়াৰ মানুহ বহুত খুশি আছে শিলচৰৰ পৰা সমীন সেনটেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম সময় হৈছে এটা বাতৰি পৰা বিদায় লোৱাৰ ধন্যবাদ বেবি নতুন ফোন